সকলোকে নমস্কাৰ জনাইছোঁ। এইটো মোৰ ইউটিউবৰ ফাৰ্ষ্ট ব্লগ হয়। মোৰ এই চেনেলটো নতুনকৈ খুলিছোঁ মই। আগতো মোৰ এটা চেনেল আছিলে দৰ্শনা ব্লগ বুলি, কিন্তু সেই চেনেলটোত মোৰ মানে বহুতখিনি মানে মোৰ পিছত ক'ম বাৰু আপোনালোকক কিয় মোৰ চেনেলটো মানে ভিউজ নহা হৈ থাকিলে আৰু ছাবস্ক্ৰাইবাৰ নাবাঢ়া হ'ল, মানে প্ৰব্লেম হৈ গ'ল মোৰ সেই চেনেলটোত। গতিকে মই এইটো আকৌ নতুনকৈ খুলিছোঁ। এইটোত 0ৰ পৰা ষ্টাৰ্ট কৰিছোঁ আৰু এইটো মোৰ আজি প্ৰথম মানে লং ভিডিঅ' হয়। এইটো মোৰ ঘৰ মৰিগাঁৱত আৰু মই এজনী হাউচৱাইফে বুলি ক'ব লাগিব আৰু দুজনী ছোৱালীৰ মাক, আৰু ঘৰত মোৰ আছে মা দেউতা, মানে শহুৰ শাহুৰ আৰু মানুহজন। গতিকে আশা কৰোঁ আপোনালোকে সকলোৱে মৰম দিব। আমিনো কি কৰি থাকিম ঘৰত, নহয় জানো? গতিকে ভাবিলোঁ ইউটিউব চেনেল এটাকে খুলি লওঁ আৰু ইয়াতে কাম কৰোঁ, কাৰণ ঘৰৰ কামখিনিও হ'ব আৰু আমাৰ এটা আৰ্নিঙৰ এটা মানে আহিলা হিচাপে আমাৰ এইটো এটা ভাল হেৰি। গতিকে আমিওনো কিয় পিছ পৰি থাকোঁ। গতিকে চেনেলটো খুলিলোঁ। আপোনালোক সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু মই নতুন নতুন ভিডিঅ' আনিবলৈ চেষ্টা কৰিম, যিবোৰ মানে আমাৰ গাঁৱলীয়া জীৱন, আমি গাঁৱৰ হয়। গতিকে আমাৰ গাঁৱতনো কি হয় কি নহয়, বা আমি কেনেধৰণে আমাৰ জীৱন যাপন কৰোঁ, সেইবোৰকে দেখাম আৰু গতিকে আপোনালোকে মোক সঁহাৰি জনাব অলপ। আৰু মোক কোনোবাই জানে যদি মোক ক'বচোন যে মোৰ এইটো চেনেলটোৰ মোৰ যিখিনি প্ৰব্লেম হৈছে মই আপোনালোকক ক'ম বাৰু ভিডিঅ'টোৰ শেষত, কিয় মোৰ চেনেলটো মানে কি হৈ গ'ল মোৰ। গতিকে কোনোবাই জানে যদি মোক কমেণ্টৰ জৰিয়তে মোক কেনেকৈ মই পাৰোঁ কৰিব, মই চেষ্টা কৰিম। মই ইউটিউবত চাইছোঁ বহুত, মই নাই পোৱা কেনেকৈ মানে মই কৰিম। গতিকে মোৰ সেইটো এটা বহুত ডাঙৰ দুখ লাগিছে। বহুত কিবা কৰি মই সেইটোত মানে মই 1K ছাবস্ক্ৰাইবাৰ মই কমপ্লিট কৰিছিলোঁ বহুত কষ্ট কৰি, কিন্তু মোৰ চেনেলটোৱে মোৰ মানে বেয়া হৈ থাকিলে। গতিকে বেয়া লাগে, ইমান যদি কষ্ট কৰি যদি চেনেল এটা যদি আগবঢ়াই লৈ যাব নোৱাৰোঁ, গতিকে বেয়া লাগিবই দিয়কচোন। মানে মোৰ চেনেলটোত কি হ'ল মই কৈছোঁ শুনক আপোনালোকক। মোৰ চেনেলটোত মোৰ ডাঙৰ ছোৱালীজনী বয়স, তাই 11 বছৰত সোমাইছে আৰু তাই মানে এদিন কি কৰিলে, মোৰ চেনেলটোত লাইভ আহিলে। তাইও গম নাপায় যে সেইটো লাইভ মানে অপশ্যনটো তাই দবাইলে, তাই ভিডিঅ' হৈ থকা বুলি ভাবিলে, কিন্তু লাইভ হৈছিলে সেইটো। গতিকে লাইভ ভিডিঅ' কৰিলে একো নহয়, শ্বৰ্ট ভিডিঅ' বনালে একো নহয়, কিন্তু লাইভ অপশ্যনটো তাই দিলে, লাইভটো মানে ছেভ হৈ গ'ল। মই মানে বহুত দিন মই নাচালোৱেই, মানে মই বহুত দিন মই কি ব্লগ আছে মই ব্লগ দিয়া নাছিলোঁ, লং ভিডিঅ' দিয়া নাছিলোঁ, গতিকে মই চোৱা নাছিলোঁ। কিন্তু এদিন মোৰ হঠাতে মোৰ ইউটিউবৰ পৰা নটিফিকেশ্যন আহিছিলে। নটিফিকেশ্যন আহোঁতে আহিল যে চিলড্ৰেনৰ ওপৰত মানে মই হেৰি কৰা বুলি পেলাই 16+ তলৰ মই ল'ৰা ছোৱালীক ইউজ কৰা বুলি পেলাই মোৰ চেনেলটোত মানে এটা হেৰি আহি গ'ল, নটিফিকেশ্যন আহি গ'ল। আৰু ময়ো গম নাপালোঁ কি কৰিব লাগে, কিন্তু এতিয়ালৈ মই গম পোৱা নাই মোৰ মানে লাইভ অপশ্যনটো মোৰ ডিচেবল হৈ গ'লগৈ, মই লাইভ আহিব নোৱাৰোঁ। গতিকে মোৰ কিয় তেনেকুৱা হ'ল, মই বহুতত চেষ্টা কৰিলোঁ, মই ইউটিউব টিমক মই জনাইছোঁ, কেতিয়া খুলিব কি কথা নাজানো। আৰু মোৰ সেই চেনেলটোত একেবাৰে ভিউজ নাইকিয়া হৈ গ'ল, ভিউজ নাহা হৈ গ'ল, মাত্ৰ 1-2টা ভিউজ আহে। মানে আগতে যেনেকৈ আহে ভিউজ, এতিয়া নাহা হৈ গ'ল। মোৰ ৱাটচ টাইম কমপ্লিট হৈ গ'ল আৰু অলপহে বাকী আছিল। আৰু মোৰ মনিটাইজ মানে হ'ল হয় আৰু মনিটাইজ মোৰ, কাৰণ 1K ছাবস্ক্ৰাইবাৰ কমপ্লিট হৈছিলে মোৰ, গোটেইখিনি হৈছিলে মোৰ, কিন্তু মোৰ নহ'লগৈ মনিটাইজ সেইটোত, সেই চেনেলটো মোৰ সেইকাৰণে বেয়া হৈ গ'লগৈ। সেইকাৰণে মই আকৌ এইটো চেনেল মই খুলিছোঁ। গতিকে আপোনালোকে মোক প্লিজ ছাপোৰ্ট কৰিব আৰু নতুন নতুন ভিডিঅ'বোৰ পাই থাকিবলৈ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে আজিলৈ আহিছোঁ, গুড নাইট।